মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেলৰ গণিতৰ কুৱেশ্যন পেপাৰখনৰ এইটো ভিডিঅ'ত MCQবোৰ আলোচনা কৰিম আৰু এই MCQবোৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা পাৰ্টত সম্পূৰ্ণ থাকিব, য'ত অকল MCQৰ উত্তৰবোৰৰ বাছনি নহয়, লগতে থাকিব ইয়াৰ সমাধানবিলাক। আমি বেছি দেৰি নকৰোঁ, তোমালোকে জাষ্ট ইয়াৰ পৰা কি কৰিবা, ভিডিঅ'বোৰ স্কিপ কৰি লিখি ল'ব পাৰা, আৰু যদি কোনোবাকে এনচাৰ লাগে তেন্তে মোক কমেণ্টত হোৱাটছএপ নম্বৰ দিলে মই PDF পঠাই দিম। তাহা আমি পলম নকৰাকৈ গণিতটো আৰম্ভ কৰোঁ। চোৱা, প্ৰথম কুৱেশ্যন পেপাৰটো মই এটা প্ৰথম পেজটো শ্ব' আপ কৰাইছোঁ, য'ত নেকি ধুনীয়াকৈ লিখা আছে জেনেৰেল মেথমেটিক্স। যে ইয়াৰ কুৱেশ্যনবোৰ চোৱা, ছেকশ্যন A ক শাখাৰ প্ৰথম কুৱেশ্যনটো দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, প্ৰশ্ন নং 1 পৰা 45 লৈ। তেতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যনটো আছিল তলৰ কোনটো এটা পৰিমেয় সংখ্যা, আৰু এইটোৰ শুদ্ধ উত্তৰটো অপশ্যন D, √2/√8। ঠিক একেদৰে 2 নম্বৰ কুৱেশ্যনটো দিছে যদি x² + 3x + k দ্বিঘাত বহুপদটোৰ 0.2 হয় তেন্তে k ৰ মান হ'ব। এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, -10। ঠিক 3 নম্বৰত আছে যদি fx = x² + x - 1 বহুপদটোৰ 0 আলফা আৰু বিটা তেন্তে 1/α + 1/β = what? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন B, 1। দুটা ৰৈখিক সমীকৰণ x + thrice y = 0 আৰু 2x - thrice y = 0 কটাকটি কৰা বিন্দুটো হ'ল অপশ্যন D, 0, 0। এতিয়া এনেকৈ যদি আমি কৈ থাকোঁ দেন তোমালোকে হয়তো এনেকৈ এনচাৰ তোমালোকে পাইছা, তোমালোকৰ বিভিন্ন ঠাইৰ পৰা বা কিতাপৰ কালেক্ট কৰিছা, কিন্তু এই এনচাৰবোৰ হ'ল কেনেকৈ এই বিষয়ে আমি বিস্তাৰিত গোটেইকেইটা কুৱেশ্যন আলোচনা কৰিম। এতিয়া আমি বিস্তাৰিত আলোচনা কৰোঁ। চ' ছেকশ্যন এৰ সেই কুৱেশ্যনটো আমি আকৌ ইয়াতে ধুনীয়াকৈ লিখি ছল্ভ কৰিছোঁ। তলৰ কোনটো এটা পৰিমেয় সংখ্যা, ইয়াৰ এনচাৰ আছিল D নম্বৰ, √2/8। এতিয়া চোৱা, √2/8 আমি √2 আৰু √8ক যদি আমি ভাঙি লিখোঁ, নহ'লে √2/2 √2 কাটিলে কি থাকিব, 1/2। এইটো হৈছে শুদ্ধ এনচাৰ। ঠিক একেদৰে এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো যে x² + thrice x + k দ্বিঘাত বহুপদটো 0.2 হয় তেন্তে k ৰ মান হ'ব। এতিয়া চোৱা, ইয়াৰ এনচাৰটো তোমালোকে অলৰেডি আগতে পাইছে যে অপশ্যন B, -10। এতিয়া চোৱা, যিহেতু x² + thrice x + k ৰ এটা 0.2, এতিয়া নহ'লে আমি কি কৰিম যে xৰ ঠাইত অকল 2 বহাম, নহ'লে 2² + 3 × 2 + k = 0। এতিয়া চোৱা, 2² মানে 4 + 3 × 2 মানে 6 + k = 0, মানে 10 + k = 0। k = +10 সিফালে গ'লে হ'ব -10। নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা, আছিল আমাৰ কি যে যদি fx = x² + x - 1 বহুপদটোৰ দুটা 0 আলফা আৰু বিটা তেন্তে 1/α + 1/β = what? এতিয়া এনচাৰটো তোমালোকে পাইছে অপশ্যন B, 1। এতিয়া চোৱা, যিহেতু আমি দ্বিঘাত সমীকৰণত সূত্ৰ পাইছিলোঁ ax² + bx + c = 0 হ'লে আলফা প্লাছ বিটা মানে 0 দুটাৰ সমষ্টি কি হয়, -b/a, আৰু আলফা বিটা মানে 0 দুটাৰ গুণফল হয় c/a। এতিয়া চোৱা, যে আলফা প্লাছ বিটা মানে c/a আমি লিখোঁ, নহ'লে আমাৰ সমীকৰণটোৰ পৰা পাওঁ -1/1 মানে =-1, আৰু আলফা বিটা কি আছিল, c/a, নহ'লে কি হ'ব, -1/1 =-1। এতিয়া আমি ইয়াক সলিউশ্যন কৰোঁ। চ' আলফা প্লাছ বিটা বাই আলফা বিটা যদি আমি কৰোঁ, নহ'লে কি হয়, -1/-1 অৰ্থাৎ 1। এতিয়া চোৱা, আলফা প্লাছ বিটা আৰু তলত আছিল আমাৰ আলফা বিটা, এই যদি আমি ইয়াক লসাগুৰ হিচাপত ভগাই দিওঁ তেনেহ'লে কি হ'ব, 1/আলফা বিটা, বা ডাইৰেক্ট তোমালোকে লিখিব পাৰা যে আলফা/আলফা বিটা প্লাছ বিটা/আলফা বিটা। এইটো কাটাকাটি কৰিলে আমাৰ হ'ব কি, 1/α + 1/β = 1। এইটো আমাৰ উলিয়াব লগা এনচাৰ আছে। এতিয়া 4 নম্বৰ কুৱেশ্যন আহা, ৰৈখিক সমীকৰণ x + thrice y = 0 আৰু 2x - thrice y = 0 কটাকটি কৰা বিন্দুটো হ'ল যে অপশ্যন D আছিল এনচাৰ, 0, 0। এতিয়া চোৱা কেনেকৈ হ'ল, যেতিয়া আমি xৰ মান 0 ল'ম তেতিয়া চোৱা যে xৰ ঠাইত আমি 0 বহালে 0 + thrice y = 0,
অর্থাৎ ওয়াই ইজ ইকুয়াল টু 0/3 অর্থাৎ 0। ঠিক একেদৰে আমি যদি এতিয়া এক্সৰ মান 0 লওঁ বা ওই এক্সৰ মান ল'লোঁ, এতিয়া ওয়াইৰ মান যদি 0 লওঁ নহ'লে চোৱা x + 3 * 0 = 0 অৰ্থাৎ x + 0 = 0 আৰু 0 সিফালে গ'লেও 0ই হ'ব। তো সেয়ে x আৰু ওয়াইৰ মান 0। এতিয়া চোৱা বাকী সকলোবোৰ কুৱেশ্যন আমি এনেকৈ আলোচনা কৰিম। 5 নম্বৰত কুৱেশ্যন আছিল, তোমালোকে চোৱা যে 3x - y + 8 = 0 আৰু 6x - py + 16 = 0 সমীকৰণৰ লেখ দুটাৰ পৰস্পৰ মিলি যায় তেন্তে পিৰ মান হ'ব। এতিয়া চোৱা এই পিৰ মান উলিওৱাৰ ক্ষেত্ৰত দুটা সমীকৰণ মিলি যোৱাৰ চৰ্ত আমি কি পাইছিলোঁ যে a1/a2 = b1/b2 = c1/c2 যেতিয়া সমীকৰণটো মিলি যাব বা অসংখ্য সমাধান থাকিব। এতিয়া চোৱা আমি চাই জাষ্ট মান বহাই দিলে হ'ল। a1ৰ মান 3 আৰু a2ৰ মান 6 আৰু b1ৰ মান আছিল -1 আৰু b2ৰ মান হ'ল p। এতিয়া যদি আমি বজ্ৰগুণন কৰোঁ নহ'লে কি হ'ব আমাৰ 3p = 6 মাইনাছ কাটিলে তে p = 6/3 অৰ্থাৎ 2 নহ'লে শুদ্ধ এনসাৰটো আছিল আমাৰ অপশ্যন এত 2। সো 6 নম্বৰ কুৱেশ্যনটো দিছে কি চৰ্ত সাপেক্ষে px² + qx + r = 0 সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে। এতিয়া চোৱা যে আমি ফৰ্মুলা এটা পাইছিলোঁ, যদি b² - 4ac <= 0 তেন্তে তাৰ কোনো সমাধান বা বাস্তৱ মূল নাথাকে। কি কৰে আৰু যদি ইকুৱেল 0 থাকে নহ'লে কি থাকে সমাধান থাকে। এনেকুৱা তিনিটা ফৰ্মুলা তোমালোকে পাইছিলা। এতিয়া চোৱা জাষ্ট একে ফৰ্মুলাত আমি বহাম। এতিয়া আমাৰ চোৱা b² ঠাইত আছে q² আৰু -4 থাকিব আৰু a ঠাইত আছে p আৰু c ঠাইত আছে r। নহ'লে আমাৰ সূত্ৰটো হৈ গ'ল q² - 4 pr <= 0 অৰ্থাৎ এতিয়া যদি আমি q² ৰাখি আৰু 4pr সিফালে লৈ যাওঁ নহ'লে +4pr সিফালে গুচি গ'ল, নহ'লে থাকিল কি q² <= 4pr। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ, এইটো আছে অপশ্যন চি। নেক্সট চোৱা যে 7 নম্বৰত আছে চিৰ কোনটো মানৰ বাবে ax² + 2bx + c সমীকৰণৰ মূল দুটা সমান হ'ব। এতিয়া চোৱা এই আগৰ ফৰ্মুলাটো এইটোৱে যে b² - 4ac = 0 হ'লে কি থাকে মূল দুটা সমান হয়। এতিয়া চোৱা যে আমাৰ কি আছে b ঠাইত আছে 2b² আৰু 4টো সূত্ৰ। এতিয়া চোৱা a আৰু c আমি বহাই দিওঁ এতিয়া, নহ'লে 4b² = কি 4ac। এতিয়া 4 যদি আমি কেনসেল কৰি দিওঁ থাকিব আমাৰ কি b²/a অৰ্থাৎ c = b²/a হ'লে আমাৰ কি কৰিব সমীকৰণ দুটা সমান মূল থাকিব। এইটো আনসাৰ আছে আমাৰ অপশ্যন এ নম্বৰত b²/a। ঠিক চোৱা 8 নম্বৰ কুৱেশ্যনটোত কি দিছে, যদি এটা সমান্তৰ প্ৰকৃতিৰ nতম পদটো thrice n + 7 তেন্তে সাধাৰণ অন্তৰ হ'ব। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3। এতিয়া কেনেকৈ হ'ল চোৱা, যেতিয়া আমি এনৰ মান যিকোনো স্বাভাৱিক সংখ্যা ল'ম 1 2 3 ... এনেকৈ যিমান ল'ব পাৰোঁ আৰু যেতিয়া আমি সমান্তৰ প্ৰগতি হ'ব যে আমি যদি বহাই দিওঁ 10 13 16। এতিয়া আমি জানো যে টি কেনেকৈ ওলায় যে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ বা তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ অৰ্থাৎ d = 13 - 10 = 3। এইটো হৈছে আমাৰ এনসাৰ। 9 নম্বৰ কুৱেশ্যনটো চোৱা, এটা সমান্তৰ প্ৰগতিত থকা তিনিটা সংখ্যাৰ সমষ্টি 45 হ'লে তলৰ কোনটো সমান্তৰ প্ৰগতিৰ মধ্যপদ হ'ব। চোৱা এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 15। এতিয়া কেনেকৈ হ'ল চোৱা, আমি লিখিছোঁ লেট a - d মানে প্ৰথম পদটো লৈছোঁ আমি কি এৰ পৰা d মাইনাছ কৰিছোঁ আৰু দ্বিতীয় পদটো লৈছোঁ a আৰু তৃতীয় পদটো লৈছোঁ a + d। তিনিটা সমষ্টি যিহেতু নহ'লে a - d + a + d এই গোটেইকেইটা যোগ কৰিলে আমাৰ কিমান হয় 45। এতিয়া গোটেইকেইটা যদি আমি যোগ কৰোঁ a আছে কেইটা তিনিটা, নহ'লে thrice a = 45 আৰু +d - d কেনসেল, নহ'লে a = কিমান থাকিল 15। এইটো হৈছে আমাৰ এনসাৰ। 10 নম্বৰ কুৱেশ্যন চোৱা, 10 নম্বৰত দিছে PQR সমদ্বিবাহু ত্ৰিভুজৰ PQ = PR আৰু PQ = PR = কিমান 45 cm আৰু QR = 72 cm। PN ভূমি আৰু QR মধ্যমা তেন্তে PNৰ দিশ হ'ব। এতিয়া চব মই ধুনীয়াকৈ ছবি আঁকি দিছোঁ তোমালোকক যে PQR এটা ত্ৰিভুজ আৰু PN হৈছে ইয়াৰ কি মধ্যমা। এতিয়া চোৱা QR আধা হৈছে কিমান 36, যেহেতু 72 আছিল QR আৰু ইয়াৰ আধা মানে NR = 36 আৰু PR = 45 দিয়া আছে। এতিয়া যদি আমি পাইথাগোৰাছৰ সূত্ৰ মতে বহাওঁ কৰ্ণ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ, নহ'লে আমি ডাইৰেক্ট PN = কি পাই যাম যে কৰ্ণ স্কোৱাৰ মাইনাছ ভূমি স্কোৱাৰ অৰ্থাৎ 45 স্কোৱাৰ মাইনাছ 36 স্কোৱাৰ। এইখিনি যদি আমি
মানে ক্যালকুলেট কৰোঁ তেন্তে আমি ইয়াৰ মানটো পাম 27 সেন্টিমিটাৰ। সো 11 নম্বৰ কুৱেশ্যনটো চোৱা যে ত্ৰিভুজ এ বি চি আৰু চিৰ ডি ই প্যারালাল এ বি কাষত ছবি দিয়া আছে ছবিটো চোৱা যদি এ বিৰ মান এ হয় ডি ইৰ মান এক্স হয় বি ইৰ মান বি হয় আৰু ই চিৰ মান চি তেন্তে আমাক এক্সৰ মান উলিয়াব লাগে। সো মই ধুনীয়াকৈ বহাই দিছোঁ ইয়াতে বি চি ইজ ইকুৱেল টু বি প্লাছ চি আৰু যেহেতু সো ইয়াতে দিয়া আছে ডি ই প্যারালাল এ বি নহ'লে আমি কি লিখিব পাৰোঁ ডি ই বাই এ বি ইজ ইকুৱেল টু ই চি বাই বি চি। এতিয়া জাষ্ট আমি মান বহাই দিলে হ'ল যে ডি ইৰ মান হ'ল এক্স এ বিৰ মান হ'ল এ আৰু ই চিৰ মান হ'ল চি আৰু বি চিৰ মান হ'ল বি প্লাছ চি। এইখিনি যদি আমি কি কৰি দিওঁ এতিয়া যে এক্সৰ মানটো ৰাখি আৰু এৰ মানটো সিফালে লৈ যাওঁ নহ'লে কি হৈ যাব এ চি বাই বি প্লাছ চি। এইটো হৈছে শুদ্ধ এনচাৰ, এইটো আছে অপশ্যন এত। নেক্সট চোৱা তোমালোকৰ 12 নম্বৰ কুৱেশ্যন যদি এ 4,9, বি 2,3 আৰু চি 6,5 বিন্দু তিনিটা ত্ৰিভুজ এ বি চিৰ শীৰ্ষবিন্দু তেন্তে চি বিন্দুৰ পৰা টনা মধ্যমাৰ দৈৰ্ঘ্য হ'ব। চোৱা এইটো একেবাৰে সহজ জাষ্ট আমি চোৱা এটা ত্ৰিভুজ আঁকি লৈছোঁ এ বি চি এটা ত্ৰিভুজ আঁকি লৈছোঁ আৰু চি ডি এটা আমি কি জানিছোঁ মধ্যমা টানিছোঁ। এতিয়া ঠিক একে ফৰ্মুলাত আমি চোৱা পাইছিলোঁ যে কোনো এটা বাহুৰ মাজৰ দিশ আমি কেনেকৈ উলিয়াওঁ যে √(x2 - x1 হোল স্কুৱেৰ প্লাছ √(y2 - y1 হোল স্কুৱেৰ। এই ফৰ্মুলাত আমি মানকেইটা বহাই দিছোঁ চোৱা ধুনীয়াকৈ যে আমাৰ কি আনচাৰ কিমান ওলায় √10। এইটো আছে অপশ্যন চি। 13 নম্বৰ চোৱা কি দিছে 13 নম্বৰ এটা দাবী আৰু এটা যুক্তি দিছে চোৱা যে এক্স অক্ষৰ পৰা -3,5 বিন্দুটোৰ মাজৰ দূৰত্ব হ'ল 3 একক। চোৱা এই দাবীটো অশুদ্ধ উত্তৰ কাৰণ যে এক্স অক্ষৰ পৰা যেহেতু কৈছে নহ'লে এক্স অক্ষৰ পৰা হ'লে আমাৰ কি ৱাইৰ মান হ'ব লাগিব দাবীত আমাৰ কি মান হ'ব লাগিছিল 5 হ'ব লাগিছিল। আকৌ যুক্তি আৰত কি দিছে চোৱা এটা বিন্দুৰ ভুজেই হ'ল ৱাই অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব সূচায়। এইটো শুদ্ধ যে ভুজ মানে এক্সৰ মান আৰু কোটি মানে ৱাইৰ মান এইটো তোমালোকে জানা। তো যেহেতু এটা বিন্দুৰ ভুজেই ৱাই অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব সূচায় তেতিয়া আমাৰ এই দুয়োটা দাবী আৰু যুক্তিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। দাবী এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ। সো কোৱেশ্যন নম্বৰ 14 চোৱা 14ত কি দিছে যে 4 sin θ = 3 তেন্তে tan θ ৰ মান হ'ব। তোমালোকে সবে জানা আমি সাইন কসৰ ফৰ্মুলাবিলাক একেবাৰে ইজি আছিল যে লম্ব বাই কৰ্ণ কৰ্ণ বাই ভূমি। তাৰ আগত ছবিটো চোৱা যে ত্ৰিভুজ এ বি চিৰ যদি আমি বি কোণটো সমকোণ লওঁ তেন্তে সাইন θ মানে আমি কি পাইছিলোঁ লম্ব বাই কৰ্ণ। তেতিয়া আমি লম্ব বাই কৰ্ণৰ মান যদি আমি বহাই দিওঁ চোৱা ধুনীয়াকৈ কৰ্ণৰ মান 4 আৰু লম্বৰ মান 3। এতিয়া এইখিনি ক্যালকুলেট কৰাৰ লগে লগে আমি লাগে কিহৰ মান tan θ ৰ মান। এতিয়া tan θ ৰ মান কি আছিল তোমালোকে জানা যে আমি শর্টকে কি কৰিছিলোঁ যে লম্ব বাই ভূমি কৰ্ণ বাই ভূমি এনেকৈ মুখস্থ কৰিছিলা বা শর্টকে লগ ভগ লব বুলি মুখস্থ কৰিছিল লম্ব বাই ভূমি। এতিয়া চোৱা টেনৰ মান আমাৰ কি আছিল লম্ব বাই ভূমি লম্বৰ মান আছিল 3 আৰু ভূমিৰ মান ওলাল কিমান √7 নহ'লে এই আনসাৰটো আছে অপশ্যন এত। নেক্সট চোৱা তোমালোকৰ 15 নম্বৰ কুৱেশ্যন যদি sin θ = 1 তেন্তে 1/2 sin θ/2 ৰ মান হ'ব। তাৰমানে sin θ ৰ মান 1 ধৰি দিছে তেন্তে যে হাফ অফ sin θ/2 ৰ মান হ'ব। সো এইটো আমি যদি ক্যালকুলেট কৰোঁ অলপ ভালকৈ বুজি লোৱা বহুতে ক্ৰিটিকেল পাইছা কুৱেশ্যনটো sin θ ৰ মান 1 আৰু sin 90 ৰ মানো 1 আমি জানো কিন্তু ইয়াতে দিছে কি sin 90/2 মানে θ ৰ মান যদি 90 হয় 90/2 মানে কিমান 45 নহ'লে হাফ অফ sin 45। এতিয়া হাফটো থাকিলে আমাৰ আৰু sin 45 ৰ মান হৈছে মাপ যেটো ভ্যালু মানটো হৈছে 1/√2। এতিয়া আমি তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণটো সবে জানো 1 * 1 মানে 1 আৰু 2 * √2 মানে √2। নেক্সট 16 নম্বৰ কুৱেশ্যন কি দিছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত আঁকা আৰু সমান্তৰাল স্পৰ্শক দুটাৰ মাজৰ দূৰত্ব হ'ব। যে সমান্তৰাল স্পৰ্শক মানে কি যে যিকোনো বৃত্তৰ দুয়োফালে আমি কি কৰিব লাগে এইটো সমান্তৰালভাৱে আঁকিব লাগে। যেহেতু বৃত্তৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ নহ'লে বৃত্তৰ ব্যাস কিমান হ'ব 12 সেন্টিমিটাৰ। এইটো হৈছে এনসাৰ। নেক্সট 21 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ বৃত্তকলা এটাই কেন্দ্ৰত উৎপন্ন কৰা কোণ 60 ডিগ্ৰী হ'লে বৃত্তকলাটোৰ পৰিসীমা হ'ব। চোৱা যেহেতু বৃত্ত এটা কি পৰিসীমা উলিয়াব দিছে নহ'লে বৃত্তৰ পৰিসীমা বা পৰিধিৰ সূত্ৰটো আমাৰ উলিওৱাৰ সূত্র কি আছিল θ/360 * 2πr। এতিয়া
60/360 আমি কাটাকাটি কৰিলে কৰিব 1/6 আৰু বাকীখিনি যদি আমি 7ক 21ৰে কাটো নহয় 3বাৰ এইখিনি যদি আমি ধুনীয়াকৈ কাটাকাটি কৰি দিওঁ আমাৰ পৰিধিটো কিমান হৈ যাব 22 এইটো আছে অপশ্যন এ নেক্সট চোৱা চিত্ৰত মানে কুৱেশ্যন তোমালোকৰ দিয়া আছে CP, CQ আৰু AB ক্ৰমে O কেন্দ্ৰীয় বৃত্তৰ স্পৰ্শক তেন্তে BR ঠিক আছে যে BR মাপ হ'ব এতিয়া চোৱা আৰু কেইটামান বস্তু মই ক'ব পাহৰিলোঁ যে এটা চোৱা ধুনীয়াকৈ দিয়া আছে যে স্পৰ্শক আৰু PQR ক্ৰমে স্পৰ্শক বিন্দু যদি CP = 11 সেন্টিমিটাৰ BC = 6 সেন্টিমিটাৰ তেন্তে BR মাপ হ'ব যে গোটেইকেইটা দিয়া আছে আমি একেবাৰে এটা সহজ ফৰ্মুলা জানিলে হ'ল যে আমি যিহেতু জানো যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান নহ'লে চোৱা যে QC ৰ মান দিয়া আছে আমাক কিমান 11 আৰু BC ৰ মান দিয়া আছে 6 নহ'লে BQ ৰ মান কিমান হ'ব BQ ৰ মান 5 ঠিক নহ'লে BR ৰ মানো 5 যেহেতু BQ আৰু BR বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক সেই এনসাৰটো হ'ব অপশ্যন এ 5 নেক্সট 19 নম্বৰ কোৱেশ্চন এটা চকাৰ বেগ 1.26 মিটাৰ হ'লে 500টা পাকত চকাটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব যেতিয়া আমি চকাৰ ফৰ্মুলা সবে জানো যে চকাৰ যদি আমি যেতিয়া দূৰত্ব উলিয়াব লাগে নহলে পৰিধিৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে যে টুৱাইস পাই r এতিয়া সূত্ৰটো বহাই দিছো জাস্ট আমি যে 2 পাই ৰ মান 22/7 ইনটু r ৰ মান হ'ব কি 1.26 ডিভাইডেড বাই 2 মানে এক কাটাকাটি কৰিলে আমাৰ 22 ইনটু 0.18 অৰ্থাৎ 3.96 এখিনি আছিল আমাৰ এটা পাকৰ বাবে দূৰত্ব এতিয়া আমাক টোটাল পাক আছিল 500টা হে আমি কি কৰিম 3.96 ইনটু 500 কৰাৰ লগে লগে আনসাৰটো আহিব আমাৰ 1980 মিটাৰ এটো অপচন আছে সি নম্বৰত নেক্সট 20 নম্বৰ কোৱেশ্চন এটা লম্ববৃত্তাকাৰ শংকুৰ ভূমিৰ কালি 156 সেন্টিমিটাৰ আৰু ইয়াৰ উলম্ব উচ্চতা 8 সেন্টিমিটাৰ হলে শংকুটোৰ আয়তন হ'ব এটো শংকুৰ আয়তনৰ সূত্র যদি কোনোবাই জানা নহলে এটো একেবাৰে ইজি অংক যে আয়তন আছিল কি আয়তন আমি ভিৰে বুজাও 1/3 পাই r স্কয়ার h এটা জাস্ট মানটো বহাই দিলে 1/3 পাই r স্কয়ার মানে কি বৃত্তৰ কালিৰ সূত্ৰ নহলে 156 আমি ইয়াতে বহাব পাৰো আৰু উচ্চতা 8 নহলে 8 টো আমি ইয়াতে বহাই দিছো চোৱা নহলে 52 into 8 ইকুয়াল কিমান হয় 416 সেন্টিমিটাৰ কিউব বাস ধুনীয়াকৈ আনসাৰটো পাই গলো আমি অপচন ডি নেক্সট চোৱা এটা বেলনৰ বক্ৰপৃষ্ঠৰ কালি আছে 220 সেন্টিমিটাৰ স্কয়াৰ আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটাৰ বেলনটোৰ উচ্চতা হ'ব বেলনৰ ফৰ্মুলা আমি জানো 2 পাই r h 220 the 2 pi r h আমি যদি ধুনীয়াকৈ বহাই দিও নহলে কি হ'ব যে গোটেইখিনি মান আমি যদি বহাই দিও ইফালে 220 h into 220 নহলে h ৰাখিলে কি হ'ব 220/220 মানে কাটাকাটি কৰিলে আনসাৰ 1 নহলে উচ্চতা হ'ব আমাৰ কি 1 সেন্টিমিটাৰ এটো আছে অপচন বি নেক্সট 22 নম্বৰ কোৱেশ্চন সো এটা কেইবাটাও ফৰ্মুলা আছে তোমালোকে ইজি প্ৰসেস এটা মই ক'ব পাৰো যে x, x plus 3, x plus 6, x plus 9 আৰু x plus 12 ৰ মধ্য হল এটা চোৱা এটা দুটা ফৰ্মুলা যদি তোমালোকে দুয়ো ফলৰ পৰা এটা কাটি দিয়া x ৰ লগত x plus 12 কাটি দিয়া x plus 3 ৰ লগত x plus 9 কাটি দিয়া নহলে আমাৰ आंसर থাকে x plus 6 এটো এটা ফৰ্মুলা তোমালোকে 9 ত পাইছিলা ইয়াৰ উপৰিও তোমালোকে কি জানা যে মধ্য উলিয়াবলৈ আমি কি কৰিব লাগিব গটিকেটা যোগ কৰি যিমান কেটা পদ আছে হিমানৰে হৰণ নহলে আমি ওপৰত যদি গটিকেটা যোগ কৰো x plus 3 plus x plus 6 plus x plus 9 plus x plus 12 গটিকেটা যোগ কৰিলে আমাৰ কি হ'ব 5x plus 30 আৰু যেহেতু পাঁচটা পদ আছিল পাঁচেৰে হৰণ কৰিম আমি পাঁচেৰে হৰণ কৰিলে যদি 5 কমন লও 5 কাটিলে থাকিব আমাৰ x plus 6 এটো হৈছে আমাৰ आंसर এটো আছে অপচন এ আজিৰ ভিডিওৰ অন্তিমটো কোৱেশ্চন চোৱা তলৰ কোণটো সম্ভাৱিতা নহয় তোমালোকে ধুনীয়াকৈ জানা যে সম্ভাৱিতাৰ কিছুমান নিয়ম আছে সম্ভাৱিতাৰ মান একতকৈ ডাঙৰ হ'ব নোৱাৰে একৰ সমান হ'ব পাৰে নতুবা একতকৈ সৰু বা শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ হয় এটো এটা সূত্ৰ আছে তোমালোকে ধুনীয়াকৈ পাইছা আৰু এটা দেখা পাইছে ধুনীয়াকৈ যে লবৰ মানটো হৰতকৈ ডাঙৰ অৰ্থাৎ একতকৈ বেছি নহলে ই ভগ্নাংশ বা সম্ভাৱিত হ'ব নোৱাৰে সো মই সাইডত লিখি দিছো লব হৰতকৈ ডাঙৰ হ'ব নোৱাৰে অৰ সম্ভাৱিতাৰ মান একতকৈ ডাঙৰ হ'ব নোৱাৰে তো সো নহলে आंसरটো আমি ধুনীয়াকৈ পাই গিছো যে অপচন ডি আছে যেটো সম্ভাৱিত নহয় এতিয়া সো আমি ইয়াতে মাত্ৰ 23টা কোৱেশ্চন আলোচনা কৰিলো এটো পাৰ্ট 1 আছিল আৰু পাৰ্ট 2 ত আমি বাকি
22টা কুৱেশ্যন তোমালোকক ধুনীয়াকৈ এইটোৰ নিচিনাকৈ সলভ কৰি দিম। তোমালোকে ইয়াৰ পৰা উত্তৰবোৰ লিখি ল'বা আৰু যদি কোনোবা PDF লাগে কমেণ্ট কৰিবা। ধন্যবাদ।